Hello students, welcome to Perfect Prelims 2025. আপোনালোকে যি ধৰণে দেখিছে এইটো সপ্তাহত আমি APSC CC 2023 ইম্পৰ্টেণ্ট PYQs বোৰৰ মাধ্যমেদি APSCত আহিবলগীয়া প্ৰশ্নবোৰৰ আণ্ডাৰষ্টেণ্ডিং লৈ আছোঁ আৰু কি ধৰণে আমি অহা APSC প্ৰিলিমছত কুৱেশ্যনছ দেখিবলৈ পাম সেইবোৰো বুজিবলৈ চেষ্টা কৰি আছোঁ আমি ইতিমধ্যে আপোনালোকে স্ক্ৰীনছত দেখা পাইছে চাগে ইণ্ডিয়ান পলিটি ছেকশ্যন বা জিঅ'গ্ৰাফি ছেকশ্যন এণ্ড আছাম যিখিনি ছেকশ্যনছ আছে আছাম ইকনমি আছাম হিষ্ট্ৰী আছাম পলিটি আছাম current affairs, all these sections we have already discussed in very short videos. তো আপোনালোকে যদি এতিয়ালৈ ক্লাছেছবোৰ চোৱা নাই এই ছিৰিজটো আপোনালোকে চাব আৰু কিছুসকল লোকে কালি কনফাৰ্ম কৰিলে যে আমাৰ চাউণ্ড ইছ্যু একো হৈ থকা নাই চ' ভেৰি থেংকফুল টু ডেট বাট কিছুসকল লোকৰ যদি এতিয়াও সেই প্ৰব্লেমটো হৈ আছে তেনেহ'লে মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকৰ যিটো ডিভাইচৰ অডিঅ' সেইটো এবাৰ আপোনালোকে চেক কৰিব আৰু তাৰে লগতে কিছুসকল লোকে এয়াও কৈছিলে যে আপোনালোকৰ ইয়াত ডেডিকেটেড প্লে'লিষ্ট লাগে for these classes. So hey playlist to মই create কৰিবলৈ দি দিছোঁ নিজৰ টিমক so they will be creating it and আপোনালোকে সেই প্লেলিষ্টৰ মাধ্যমত গোটেইখিনি কুৱেশ্যনছ ৰিভাইজ কৰিবলৈ পাৰিবগৈ এইটো সপ্তাহৰ পিছত আমি প্লেন কৰিছোঁ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ PYQsটোতো এতিয়া হৈ গ'ল তাৰে লগতে কি ধৰণে আমি আপোনালোকৰ প্ৰেক্টিছটো কৰাব পাৰোঁ সেইটোৰো আমি প্ৰচেষ্টা চলাই আছোঁ যদি আপোনালোকৰ পৰা কিবা আইডিয়াছ আছে যদি আপোনালোকৰ পৰা কিবা এক্সপেক্টেশ্যনছ আছে ইউ কেন লেট আছ ন' এতিয়া আজিৰ যিখিনি ছেকশ্যন হয় ডেট ইজ দ্য হিষ্ট্ৰী MCQs চ' হিষ্ট্ৰী MCQsবোৰৰ আমি কিছুমান ইম্পৰ্টেণ্ট ছেকশ্যনছ দেখা পাইছোঁ প্ৰাইমাৰীলি আমি দুটা ধৰণৰ প্ৰশ্ন দেখা পাওঁ হিষ্ট্ৰীত এগেইন ইণ্ডিয়ান ছেকশ্যন ডমিনেটছ এণ্ড তাৰে লগত আছাম হিষ্ট্ৰীৰো ইণ্টিগ্ৰেশ্যন দেখা পাওঁ ডেট মিনছ মানে ইণ্ডিয়ান হিষ্ট্ৰীৰো যদি কুৱেশ্যন আছে তাতে এটা দুটা ষ্টেটমেণ্ট অসম স্পেচিফিকো ইনক্লুড কৰি দিয়া দেখা পোৱা হৈছে গতিকে ইটছ নট পিয়ৰলি ইণ্ডিয়ান ছেকশ্যন ইন চাম কুৱেশ্যনছ and in some questions in the other questions তাতে পিয়ৰলি ইণ্ডিয়ান হিষ্ট্ৰী দেখা পাওঁ যেনেকৈ এইটো কুৱেশ্যনত কোনো অসমৰ পাৰ্চপেক্টিভত প্ৰশ্ন বা ষ্টেটমেণ্ট দিয়া নাই গতিকে এনেকুৱা টাইমলাইন বেছ কুৱেশ্যনছ মানে APSCৰ ফেভৰেট হৈ গৈছে ঠিক আছে টাইমলাইন বেছ কুৱেশ্যনছ আপোনালোকে মানে কোনটো তাৰিখত কোনটো ইয়েৰত কোনটো ইভেণ্ট হৈছিলে chronologically and in this case I always recommend students কি আপোনালোকে exact datesবোৰ মনত ৰাখিবলৈ নাযাব বৰঞ্চ আপোনালোকে সিকুৱেন্স অফ ইভেণ্টছ ক্ৰনলজিকেলি আপোনালোকে যদি এৰেঞ্জ কৰে তেনেহ'লে অট'মেটিকেলি আপোনালোকৰ প্ৰশ্নবোৰ সহজ হৈ পৰিব ফৰ এক্সাম্পল ইন দিছ কুৱেশ্যন আপোনালোকে জানে মাউণ্ট বেটেন প্লেনৰ পিছতে ভাৰত স্বাধীন হৈছিলে চ' ডেট শ্বুড কাম এট লাষ্ট যদি এচেণ্ডিং অৰ্ডাৰত য়েছ ক্ৰনলজিকেল অৰ্ডাৰত যদি এৰেঞ্জ কৰিব দিছে চ' আই উড চে মাউণ্ট বেটেন প্লেনৰ পিছতে আমি দেখা পাওঁ 1947ত ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ গ্ৰহণ কৰে গতিকে ওৱান শ্বুড কাম এট লাষ্ট আৰু এটাই অপশ্যন আছে য'ত ওৱান লাষ্টত আহিছে So even if I don't know these things, then also I can get to the correct answer, that is A, right? Anyways, আপোনালোকে জানাটো উচিত বাৰু কোনটো কেতিয়া কি হৈছিলে ঠিক আছে কুইট ইণ্ডিয়া মুভমেণ্ট যেনেকৈ আমি জানো 1942ত হৈছিলে ৱেভেল প্লেন দি আমি যিটো কনষ্টিটিউশ্যন ডেডলক হৈ আছিলে সেইটো ব্ৰেকডাউন কৰিবলৈ চেষ্টা কৰিছিলোঁ ৰয়েল ইণ্ডিয়ান নেভি মিউটনি যিটো হৈছিলে আমি দেখা পাইছিলোঁ যে যিবিলাক আমাৰ নেভি অফিচাৰ্ছ আছিলে বা বেচিকেলি HMIS তলৱাৰৰ যিখিনি অফিচাৰ্ছ আছিলে soldiers আছিলে তেওঁলোকে ৰিভল্ট কৰিছিলে primarily because of 2-3 reasons first reason was also the past memory of how the Indian national army officers were tried তাৰপিছত World War II যেনেকৈ তেওঁলোকৰ মানে এগেইনষ্টত কৰা গৈছিলে কিছুমান পদক্ষেপ লোৱা গৈছিলে তেওঁলোকৰ ওপৰত বহুতো এট্ৰচিটিজ হৈছিলে আৰু তেওঁলোকৰ প'ৰ লিভিং এণ্ড হাইজিন কণ্ডিশ্যনছৰ কাৰণেও এনেকুৱা ধৰণৰ আমি sequence দেখিবলৈ পাওঁ চ' 1942 কুইট ইণ্ডিয়া মুভমেণ্ট দেন ৱেভেল প্লেন 1945 লৰ্ড ৱেভেলৰ দ্বাৰা এই চিমলা কনফাৰেন্সটো হৈছিলে বেচিকেলি 1945ত ঠিক আছে এণ্ড দেন উই অলছ' গেট টু চি দ্য ইণ্ডিয়ান নেভি মিউটিনি 1946 নেভি চেইলাৰ্ছ কেইজনে ইয়াতে ৰিভল্ভ কৰিছিলে আৰু তাৰে লগতে মাউণ্ট বেটেন প্লেন যিটো লাষ্টত আহে বাট মই কৈছোঁ যে ইমান জানিব দৰকাৰে নাই ইভেন ইফ ইউ ন' মাউণ্ট বেটেন প্লেন লেড টু দ্য পাৰ্টিশ্যন এণ্ড দ্য ইণ্ডিপেণ্ডেঞ্চ অফ ইণ্ডিয়া চ' বেচিকেলি আপোনালোকে ওৱানৰ ক্লাছত দিব এণ্ড বেলেগ কোনো অপশ্যনে নাই চ' APSC ইজ নট এজ টাফ এজ ইট লুকছ লাইক ঠিক আছে নেক্সট প্ৰশ্নটো কৰিব চেষ্টা কৰকচোন what will be the correct answer in this case so this is also pure ancient history so ancient section যিসকলে ভাবে যে question নাহে ancient historyৰ প্ৰশ্ন আমি দেখিবলৈ পাইছোঁ so pure ancient history question so you have to arrange মানে কোনটো জেগাত কোনটো important life event হৈছিলে আমাৰ বুদ্ধদেৱৰ
গতিকে লুম্বিনী, সাৰনাথ, কুশীনগৰ এণ্ড বানাৰস ঠিক আছে সো লুম্বিনী আৰু ইয়াতে আমি যদি চাওঁ কাৰেক্টলি মেচ কোনটো হৈছে that is asked so আপোনালোকে যদি চাই লুম্বিনী is associated with a bird লুম্বিনী in fact is in Nepal so আপোনালোকে ঠিকে ধৰিছে Sarnath again Dharmachakra Pravartana that is again correct but Kushinagar আপোনালোকে যদি জানে this is the place where Buddha left his body so basically আপোনালোকে জানে যে Kushinagar is not related to enlightenment so if I eliminate option 3 this and this gets cancelled ঠিক আছে and Banaras is also not related with place of miracles ঠিক আছে so these things অকমান যদি আপোনালোকে উত্তৰটো সঠিকভাৱে দিব পাৰিছে Kushinagar is related with Mahaparinirvana and Shravasti is where the Buddha performed various miracles গতিকে এই small facts ইখিনিটো মানে লুম্বিনী বোধগয়া সাৰনাথ কুশীনগৰ all these things are taught in foundation class আমি বহুত ধুনিয়াকে আপোনালোকক ইতিমধ্যে ক্লাছত শিকাইছো এইবোৰ বস্তু so bodhgaya is related to enlightenment under the bodhi tree ঠিক আছে লুম্বিনী নেপাল where Buddha took birth ঠিক আছে সাৰনাথ first sermon dharmachakra pravartana right so এই বস্তুখিনি আপোনালোকে অকমান চাওক it's a very easy question I would say প্ৰথম question to very easy Indian history section I would say I would rate it as so far a very easy section compared to others ঠিক আছে polity and generally easy লাগে দেখাত but questions were very peculiar very মানে tough for this I would say okay so next question is yes now this is a particular question where we get to see Assam post independence history also being asked post independence mane moi koisu history related to Assam and post independent Indian history so basically apunaloke jodi sai which of the following sessions of Assam Sahitya Sabha was or were presided over by Sitanath Brahma Chaudhary Dev okay this event happened if I'm not wrong in around 1981-82 so 1947 or pisor jikhini amar events ase তাৰে বিষয়ও and অসম স্পেসিফিক ইভেন্টস স্পেসিফিক্যালি আপোনালোকে পঢ়ি যোৱাটো উচিত বুলি মই কম গতিকে আপোনালোকে গুটেইখিনি পদ্মনাথ গোহাঁইদেৱৰ পৰা আদি কৰি ইতিয়ালৈকে আপোনালোকে গুটেই কেজন সূৰ্যকান্ত হাজৰিকা দেৱলৈকে গুটেই কেজন যি আমাৰ অসম সাহিত্য সভাৰ প্ৰেসিডেন্ট আছে তেখেতসকলৰ বিষয়ে অকমান জানি থোৱাটো উচিত because this question came out of the blue and আপোনালোকে সেই নামবোৰ জানিব লাগিব আপোনালোকে you will be shocked কি ভূপেন হাজৰিকা দেৱো এটা সময়ত প্ৰেসাইড কৰিছিল অসম সাহিত্য সভা কোনটো বছৰত আছিল মোক ক'বচোন পাৰে যদি কমেন্ট সেকশনত so which of the following sessions so ইয়াতে বছৰটো সোধা নাই কিন্তু জেগাটো সুধিছে যে কোনটো জেগাত হৈছিল এই সেশনবোৰ so তিনসুকিয়া ডিফু শিৱসাগৰ and তেজপুৰ so try to attempt this question আপোনালোকে যদি সঠিকভাৱে attempt কৰিছে মই ভাবো যে আনসাৰটো বি হ'ব লাগে গৈ ঠিক আছে তিনসুকিয়া and ডিফু সেশনটো বহুত বেছি পপুলাৰ হৈ গৈছিল তেখেতৰ এইভাবে প্ৰশ্নটো ইয়াতে সোধা গৈছে ৰাইট সো এখেতে হৈছে সীতানাথ ব্ৰহ্মা চৌধুৰী দেৱ and prominent figure in Assam and Assamese literature and politics presided over the Assam Sahitya Sabha sessions in Tinsukia and Difu 1981-82 ঠিক আছে so this is how you predict মানে Assam Sahitya Sabha is very important for all of you মানে the idea behind saying this is Assam Sahitya Sabha is very important so আপোনালোকে মানে হেতু বস্তু সঠিকভাৱে পঢ়িব লাগিব গৈ next is match the following associations with the respective founders this is pure Indian history but yate saw কেইটামান association অসমৰো হুমাই দিছে this is Indian non Assamese but this is Assamese this is Assam based organizations so এনেকুৱা কি মানে APSC Indian and Assam section to integrate কৰি দিছে মই হেইভাবে মানে history section to purely Indian history and Assam history বুলি bifurcate কৰিব নোৱাৰো গৈ ওৰে কেটামান খুবে কিন্তু ইজি হয় আপোনালোকে যদি আমাৰ নোটছবোৰ পঢ়িছে তাতে আপোনালোকে দেখা পাইছে ইন্ডিয়ান লীগ শিশিৰ কুমাৰ ঘোষ বাবা শিশিৰ কুমাৰ ঘোষৰ দ্বাৰা ইয়াতে ফাউণ্ড কৰা গৈছিল সো ভেৰি পপুলাৰ নেম অমৃতা বাজাৰ পত্ৰিকা যদি আপোনালোকে শুনিছে তেখেতৰ বিষয়ে দেন ডেফিনেটলি ৰিমেইনিং সো ইয়াতে আপোনালোকে যদি এটাও জানে ন হাউ ইট ইজ ইজি আই উড সে সো ইন্ডিয়ান লীগ শিশিৰ কুমাৰ ঘোষ সো एक মই কাৰ লগত ম্যাচ কৰিম 3 লগত ম্যাচ কৰিম ৰাইট সো এ মই A1 is cancelled
A1 is cancelled, right? So A and C is cancelled. It hobo ki goi je A3 B বা D ভিতৰত হ'ব এতিয়া সব Indian association. Now Indian association is non-SMEs, right? So non-অসমীয়া নাম ইয়াতে নাই এটাই আছে জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱা এই দুটাটো অসমীয়া নাম আপোনালোকে জানে ধৰিব পাৰিছে গটিকে can Indian association be presided by Manik Chandra Borua? Yes, it can be presided by some SMEs, but unlikely, right? গটিকে আমি ইণ্ডিয়ান এছ'চিয়েশ্যনটো কাৰ লগত এটাচ কৰি দিম আনন্দ মোহন বোস তো বি এৰ লগত যদি এটাচ কৰি দিওঁ চাওক ইয়াতে বি এ এটুকু এলিমিনেট কৰি দিব পাৰোঁ চ' ডাইৰেক্টলি মই এনচাৰটো বি মাৰ্ক কৰি ধৰিব পাৰোঁ ৰাইট মানে উইদাউট নয়িং দ্য এছএমইজ এছ'চিয়েশ্যনছ অলছ' মই শুদ্ধ উত্তৰটোলৈ পাই গ'লোঁ বুজি পাইছে নাই কি কৈ আছোঁ নাই পোৱা বুজি মই আপোনাক বুজাই আছোঁ ৰ'ব চাওক ইণ্ডিয়ান লীগ এণ্ড ইণ্ডিয়ান এছ'চিয়েশ্যন এই নাম আপোনালোকে অকণমানো যদি হিষ্ট্ৰী পঢ়িছে বা নামকেইটাও বুজি পাইছে অসমৰ লগত জড়িত হৈ থকা এছ'চিয়েশ্যন নহয় পেন ইণ্ডিয়া এছ'চিয়েশ্যন হয় পেন ইণ্ডিয়া এছ'চিয়েশ্যনৰ জেনেৰেলি নামকেইটা কেনেকুৱা হ'ব লাগে প্ৰেচিডেণ্টৰ বা ফাউণ্ডাৰৰ নন এছ এম ইজ নেমছ হ'ব লাগে আৰু নন এছ এম ইজ নেম ইয়াতে দুটাই আছে কাৰণ কি এই দুটা অসমীয়া নাম বৰুৱা উপাধি থকা মানুহ মানে অসমীয়া নাম গতিকে শিশিৰ কুমাৰ ঘোষ আৰু আনন্দ মোহন বোস আৰু শিশিৰ কুমাৰ ঘোষ ইজ ভেৰি ফেমাছ মানে পাৰ্চনেলিটি ইণ্ডিয়ান লীগৰ কাৰণে এটাও যদি আপুনি জানে দেন অট'মেটিকেলি ইণ্ডিয়ান এছ'চিয়েশ্যন বৰুৱা দেৱৰ দ্বাৰাটো প্ৰেচাইড নহয় গৈ উই উইল কনচিডাৰ কি আনন্দ মোহন বোসৰ দ্বাৰা ইয়াতে প্ৰেচাইড হৈছে চ' দেট ৱে A3 হ'লে B1 এটাই অপশ্যন আছে এণ্ড বি শুদ্ধ উত্তৰ আপোনালোকে মাৰ্ক কৰি থৈ আহিব পাৰিবগৈ ঠিক আছে চ' এইখিনি বস্তু অকণমান আই উড নট চে কি আপোনালোকে এনেকুৱা মানে এলিমিনেশ্যন টেকনিক লৈ কিনে পৰীক্ষাত বহক বাট আই উড চে ট্ৰাই টু ষ্টাডি নাও চিন্স ইউ হেভ লটছ অফ টাইম কিন্তু পৰীক্ষাত এইবোৰ টেকনিক দি বহুত সহায় হৈছিলে ঠিক আছে মই বিশেষভাৱে যিসকল টপাৰ্ছ বা মই নিজেও যেতিয়া প্ৰিলিমছ পাছ কৰিছিলোঁ আই ৰিমেম্বাৰ ইউজিং দিজ টেকনিক্স ইন দ্য এক্সাম অলট ঠিক আছে এণ্ড ইট হেজ হেল্পড মি ফৰ এডুকেটিভ এলিমিনেশ্যন মানিক চন্দ্ৰ বৰুৱা দেৱৰ আমি অসম এছ'চিয়েশ্যনৰ লগত তেওঁক জড়িত কৰোঁ লেড দ্য ফাউণ্ডেশ্যন অফ কংগ্ৰেছ মুভমেণ্ট ইন আছাম এণ্ড যোৰহাট সৰ্বজনিক যি সভা আছিলে সভা সেয়া জগন্নাথ বৰুৱা দেৱৰ লগত জড়িত হৈ আছে আৰ্লিয়েষ্ট পাব্লিক অৰ্গেনাইজেশ্যন ইন আছাম about social and political issues. Next question is which of the following are not works of Madhavdev, right? So, এই কেইটা কাম নাম গুহা, ভক্তি ৰত্নাৱলী, ভূমি লেটোৱা and বালি চলন. গতিকে this is pure Assamese literature based history I would say. And এনেকুৱা ধৰণৰ প্ৰশ্নৰো আপোনালোকে সন্মুখীন হ'বগৈ কিন্তু মই ক'ব বিচাৰিম যে ইয়াতে now this I would say if you don't know please don't guess but অকমানো যদি আপোনালোকে literature Assamese literature পঢ়িছে গৈ মই কম যে কীৰ্তন গুহা we associate with শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱ so নাম গুহা definitely মাধৱদেৱৰ লগত জড়িত কৰিব পাৰিম so one has to be there ঠিক আছে so এইটো অপশ্যনটো হ'ব নোৱাৰে কাৰণ কি not the work সুধিছে তো এইটোতো not নহ'বগৈ one mandatorily is the work of মাধৱদেৱ ঠিক আছে ভক্তি ৰত্নাৱলী is also very popular for Madhavdev ঠিক আছে তো এই বস্তুটো আমি এলিমিনেট কৰিব পাৰোঁগৈ somewhere down the line confusion আপোনালোকৰ বাকি দুটা অপশ্যন আহিব ideally there is no other way but you should know ki Bali Solon is a work of Srimanta Shankardev Mahapurush Srimanta Shankardev and not Madhavdev right so সেই বস্তুটো যদি আপোনালোকে জানে নাম গুহা compilation of devotional verses হয় ভক্তি লেটোৱা ঝুমুৰা এটা প্লে হয় ভক্তি ৰত্নাৱলী কম্পাইলেশ্যন অফ ভক্তি ফিলচফি হয় এণ্ড বালি চলন ওৱান অফ দ্য গুৰুজনাজ অংকীয়া নাটছ ঠিক আছে অংকীয়া নাটৰ এটা থিয়েট্ৰিকেল প্লেক বালি চলন নাম দিয়া গৈছিল গতিকে চি শুড বি দ্য কাৰেক্ট আনচাৰ ইন দিছ ৰিগাৰ্ড ঠিক আছে আই হোপ ইউ আৰ এবল টু ডিকোড APSC যিধৰণে আপোনালোকক বুজোৱা হৈছে নাও কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট চৰ্দাৰ বল্লভভাই পটেল I would ideally want you to attempt this question ঠিক আছে because again there should be some homework for you and I have a complaint মানে আপোনালোকে homeworkবোৰ I think কৰা নাই please let me know why because are you not finding time like what is the issue
because these kind of things you should submit in the comment section and তেতিয়া আপোনালোকৰ মানে regularity to আমিও গম পাবলৈ সক্ষম হওঁ so Sardar Vallabhbhai Patel he got the moniker Sardar due to organization during the Bardoli Satyagraha একদম সঠিক হয় এটো ইনফ্যাক্ট মহাত্মা গান্ধীয়ে দিছিলে তেখেতক এই উপাধিটো because of the efficient leadership and organization skills of him বাকি তিনিটা স্টেটমেন্ট আপোনালোকে চেষ্টা কৰকচোন কৰিবলৈ এটো nanny present হয় জানো is it nanny present doubtful try to find the answer and let me know in the comment section ঠিক আছে উত্তৰটো comment sectionত দিব আৰু ইয়াৰে লগতে মই ক'ব বিচাৰিম যে অহা কালি আমি যিখিনি বাকি সেকশন আছে মেজৰলি ইকোনমি ইজ আ মেজৰ সাবজেক্ট ঠিক আছে ইকোনমিৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু বাকি যদি কিবা ইস্যুজ আছে মই দেখা পাইছিলো কিছুমান সায়েন্স এণ্ড টেক বেসড কোৱেশ্চন আছিল অলপ টাচ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে পঢ়ি থাকিব আৰু প্ৰিলিমছ আহিছে মই বুজি পাইছো ভয়ত আছে আপোনালোক বহুত কিন্তু মই কম যে এনেকুৱাকে চেষ্টা কৰি গৈ থাকিলে অকল মানে কিতাপ পঢ়ি থাকিলে নহবগৈ বাট এনেকুৱাকে যদি ডেইলি আপোনালোকে প্ৰেক্টিসো কৰে তেনেহলে আই বিলিভ দ্যাট ৰিভাৰ্স লাৰ্নিং টু বহুত বেছি হয় ৰিভাৰ্স ইঞ্জিনিয়াৰিং টু বহুত বেছি হৈ গৈ কি আমি যিখিনি শিকিছো প্ৰ্যাকটিক্যালি আৰু বি এবল টু এপ্লাই ইট ইন দ্য এক্সাম গতিকে কিপ ষ্টাডিং এণ্ড ডেফিনেটলি you will do good. Thank you. Bye-bye.